বিটিআৰ অঞ্চলৰ সকলো জনগোষ্ঠীৰে একোটা বহুত শক্তিশালী ছাত্ৰ সংগঠন আছে আৰু কিছুমানৰ দুটা তিনিটালৈকে আছে। চ' এই ছাত্ৰ সংগঠনবোৰে নিজৰ নিজৰ জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে, নিজৰ নিজৰ জনগোষ্ঠীৰ নিৰাপত্তাৰ কাৰণে, নিজৰ নিজৰ জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰি আহিছে। আৰু সেই ছাত্ৰ সংগঠনবোৰ থকাৰ কাৰণে বিভিন্ন জনগোষ্ঠী আজি বিভিন্ন কঠিন সময়তো এটা ভাল পথেৰে আগবাঢ়ি যাব পাৰিছে আৰু বিভিন্ন সময়ত এই ছাত্ৰ সংগঠনে থিয় দিয়ে কাৰণে এই জনগোষ্ঠীবোৰে নিজৰ নিজৰ ভৱিষ্যতটো দিশ নিৰ্ধাৰণ কৰাত বহুত সহজ হৈছে। তো সেইকাৰণে ময়ো যিহেতু ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ, মই তেখেতসকলক শ্ৰদ্ধা কৰোঁ আৰু আজি তেখেতসকলৰ পৰা শুনিম যে বিশেষভাৱে বিটিআৰ অঞ্চলত ভূমিৰ সমস্যাক লৈ বহুত মানুহে বহুত কথা কৈ থাকে। মানে স্বাধীনতাৰ প্ৰায় ৭৮ বছৰ বিভিন্ন অঞ্চলত মানুহে ভূমিৰ অধিকাৰ পোৱা নাই, তেনেকুৱা ইছ্যু আছে। আমি চৰকাৰত অহাৰ পিছত আমি যথেষ্ট চেষ্টা কৰিছোঁ এই ভূমিৰ সমস্যা সমাধান কৰাৰ কাৰণে। আৰু ইয়াৰ বাহিৰে শিক্ষাৰ সমস্যা, বহুত স্কুলবিলাকত ছিংগল টিচাৰ আছে, আজিও আছে। আমি বহুত এপইণ্টমেণ্ট দি পেলাই ৰেচনেলাইজেশ্যন কৰি আছোঁ, কিন্তু সেই ইছ্যুবিলাক তেখেতসকলৰ লগত আলোচনা কৰিব লগা আছে। আৰু বিশেষকৈ বড়োলেণ্ড অঞ্চলখন শান্তি সম্প্ৰীতি ভাল পৰিৱেশত ৰখাৰ কাৰণে তেখেতসকলৰ লগত আলোচনা কৰাটো দৰকাৰ। আৰু সেইকাৰণে আজি যিহেতু নিখিল বড়ো ছাত্ৰ সন্থা একেলগে তেখেতসকলে কাম কৰি আছে আৰু তেখেতসকলে মোক আমন্ত্ৰণ জনোৱা হিচাপে মই আহিছোঁ। আৰু মোৰ লগত আমাৰ গভৰ্ণমেণ্ট অফিচিয়েলো আছে। যি কথা তেখেতসকলে উত্থাপন কৰিব সেইটো লৈ পেলাই আমি চৰকাৰে সমাধান কৰিবলৈ চেষ্টা কৰিম।